মৰমৰ অভাৰফ্লো মুখ্যমন্ত্ৰী মামাৰ মৰম লৈ হাতত কপিডালৈ ওলাই আহিল চিদাচুৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত চিদাচুৰে চিধাই আহি প্ৰথমে কাটিলে গাঁও প্ৰধানৰ টেবুল তাৰ পাছত কাটিলে চকী বেঞ্চ সকলোবোৰ গভাইচুৰক অসম চৰকাৰৰ হৈ সন্মান দিলে গাঁও প্ৰধানে পাছে সন্মানপ্ৰাপ্ত চুৰৰ পৰা গাঁও প্ৰধানৰ জীৱনলৈ আহিছে প্ৰাণৰ শংকা কান্দি কান্দি গাঁও প্ৰধানৰ কাতৰ আহ্বান মোৰ এজনী ছোৱালী আছে মোক অলপমান সুৰক্ষা লাগে লিষ্ট ওপৰৰ পৰা আহিছে মই বনোৱা নাই মই কেৱল উপহাৰটোহে দিছিলোঁ এৰা ইয়াকে কয় চাগে উলুৰ লগত বগৰী পোৰা ওৱান্স আপন এ টাইম এসময়ৰ এখন অচৰ্চিত ফটো কিন্তু আজি হৈ পৰিছে চৰ্চিত ফটো হাতত হেণ্ডকাফ লগাই থোৱা এইজনেই হৈছে চিদাচুৰ অৰ্থাৎ চুৰ কৰি ধৰা পৰাৰ পাছত থানাৰ চৌহদৰ ভিতৰত এনেদৰে উঠা হৈছিল ফটোখন একাধিক গোচৰত অভিযুক্ত এই চিদাচুৰলৈ ৰাজ্য চৰকাৰৰ লোক নিৰ্মাণ ভৱনৰ পৰা আহিল মুখ্যমন্ত্ৰী চহী সম্বলিত বিহুৰ বিশেষ সন্মান এনেদৰে স্থানীয় গাঁও প্ৰধানে চৰকাৰী বিহুৱান প্ৰদান কৰি চিদাচুৰৰ সৈতে উঠিলে এখন বিশেষ ফটো কিন্তু ৰাতিটোৰ ভিতৰতে হাতীটো হৈ এই ফটোক লৈ সংবাদ মাধ্যমত প্ৰকাশ পালে বাতৰি লগতে সামাজিক মাধ্যমত চৰ্চা চলিল চিদাচুৰ আৰু চৰকাৰী সন্মানৰ গুৰুত্বক লৈ পাছে সংবাদ মাধ্যমৰ সমালোচনাৰ পাছতে নিজৰ আচল ৰূপ ধৰি চিদাচুৰে হাতত কপিডালৈ কাটিবলৈ ওলাই আহিল গাঁও প্ৰধানক চিদাচুৰৰ মতে যতকোটৰ ঘাই গাঁও প্ৰধানে কিয়নো সন্মান দিয়াৰ ফটো তুলি তেওঁ ভাইৰেল কৰিছে তাৰ পাছতে চিদাচুৰ আৰু গাঁও প্ৰধানৰ মাজত কি পৰিস্থিতিৰ উদ্ভৱ হ'ল এই ফোন ৰেকৰ্ডিংটো শুনিলে আপুনি সকলো গম পাব যোৱা পৰহি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যেটো মানে বিহু উপহাৰ লখিমপুৰত এজন মানে গভাইচুৰে পালে বুলি ইতিমধ্যে সামাজিক মাধ্যমত মানে প্ৰচাৰ হৈছে আৰু উপহাৰটো আপুনি দিয়াৰ ফটো এখন ওলাইছে এই বিষয়ে আপুনি অৱগত নে আগতে অৱগত মানে মই লিষ্টখন পাইছো লিষ্টখন আমাৰ চাৰ্কুলৰ পৰাও অহা নাই বনোৱা নাই আমাৰ গাঁও প্ৰধান সকলো বনোৱা নাই লিষ্টখনৰ প্ৰতি আমাৰ সকলো গাঁও প্ৰধান অজ্ঞাত হয় কাৰণ সম্পূৰ্ণ বস্তুটো ওপৰৰ পৰা আহিছে আমাক ডিষ্ট্ৰিবিউট কৰিব দিছে আমি ডিষ্ট্ৰিবিউট কৰিছো হয় হয় এই নামৰ তালিকাটো আপোনালোকে দিয়া নাছিল নেকি নামৰ তালিকা আমিও দিয়া নাই আমাৰ চাৰ্কুলৰ ফালৰ পৰাও দিয়া নাই তেন্তে তেওঁ কেনেকে পালে বুলি ভাবে আপুনি সেইটো যিটো লিষ্ট আহিছে তাৰ পৰা হয় ব্ৰিফখিনিৰ লগত যিটো লিষ্ট আহিছে হয় গভৰ্ণমেণ্টৰ ফালৰ পৰা সেই লিষ্টটোৰ ওপৰত নিৰ্ভৰ কৰি আমি মানুহখিনি কণ্টেক্ট নাম্বাৰ দিছে সেই কণ্টেক্ট নাম্বাৰৰ ওপৰত ফোন কৰি আমি বস্তুখিনি ডিষ্ট্ৰিবিউট কৰিছো শুনামতে যিজন চিদা দাস ইতিমধ্যে পানীগাঁও থানাত কেইবাটাও চুৰৰ ভিত্তিতে কেইবাটাও কেছ ৰুজু হৈ আছে বুলি কথাটো সঁচা নে মিছা হয় হয় আছে মানে কেনে ধৰণৰ চুৰ কৰা বুলি হেৰি আছে গোচৰ ৰুজু হৈছে মই সেইখিনি ইমানখিনি নকওঁ কাৰণ এইটো প্ৰশাসনৰ দায়িত্ব প্ৰশাসনৰ ওচৰত আছে হয় হয় তেখেতে মোৰ ওচৰতে পুলিচে আহে মোক ঘৰটো দেখাই দিব মই দেখাই দিওঁ হয় জাষ্ট তেখেতক এৰেষ্ট কৰে বা তেখেতক লৈ যায় আৰু এইখিনি প্ৰশাসনৰ পৰা আছে কেনেকুৱা ধৰণৰ কেছ কি কথাখিনি তেখেতলোকে জানিব সেইখিনি মই ক'ব নোৱাৰিম কিন্তু মই এটা জানো তেখেতক বিচাৰি আহে গাঁও প্ৰধান হিচাপে মোক বিচাৰে হয় এই যেতিয়া এই ফটোখন সামাজিক মাধ্যমত প্ৰচাৰ হ'ল তাৰ পাছতে আপোনালোকৰ ঘৰত তেওঁ মানে অকণ অশান্তি কৰা বুলি ইতিমধ্যে প্ৰচাৰ হৈছে কথাটো কিমান সত্য কথাটো 100% সত্য কালি 7:30 বজাত ৰাতি 7:30 বজাত তেখেত আমাৰ ঘৰত আহিছে আহি মোৰ পৰিবাৰ কৈছে তোৰ গিৰিয়ে ক'ত গ'ল গিৰিয়ক উলিয়াই দে আৰু গিৰিয়ে মোৰ ফটোখিনি ভাইৰেল কৰিলে আৰু তাক উলিয়াই দে বুলি কৈ মোৰ যিখন টেবুল লিখা টেবুল এটা হেৰি ঘৰ আছিলে অফিচ ঘৰ আছিলে কাৰ্যালয় এতিয়া ৰাস্তাটো অহাৰ কাৰণে ভাঙি থৈছো সেই কাৰ্যালয়তে মোক সকলো বস্তু শিকিছিলে মোৰ প্ৰথম টেবুলখন কাটিছে আৰু বহা চেয়াৰখন কাটিছে আৰু আমাৰ যিখিনি ৰাইজ আহি মোৰ ওচৰত বহে চেয়াৰ আছিলে 7-8খন মান পাৰি থৈছিলো সেইখিনি কাটিলে কটাৰ পাছতে মোৰ পৰিবাৰৰ লগত
তৰ্ক বিতৰ্ক কৈছে তোৰ গিৰিয়ক উলিয়াই দিয়ে। মোৰ পৰিবাৰে কৈছে যে মোৰ মানুহজনে সেই সম্পৰ্কে নাজানে, ওপৰৰ পৰা অৰ্ডাৰ হৈছে মতে দিয়া মতে দিছে আৰু কেনেকে ভাইৰেল হৈছে তই ক'ত বিচাৰিব লাগে তাতে বিচাৰগে। তেতিয়া মানুহজনী বেয়া ব্যৱহাৰ কৰিছে। মই লগত আমাৰ পানীগাঁও OC ছাৰলৈ ফোন কৰিছো, আমাৰ CO ছাৰলৈ ফোন কৰিছো। তেখেতলোকৰ নীতি অনুসৰি তেখেতলোকে মোৰ ঘৰত আহিছে আৰু সিদা দাসৰ ঘৰটো সিদা দাসক বিচাৰিছে, নাপাইছে। আহি মোৰ বস্তুখিনি ইমিগ্ৰেশ্যন কৰিছে, কৰাৰ পাছত মোক কৈছে যে আপুনি থানাতে আহক, এজাহাৰখন দিয়ক। মই থানালৈ যাব ওলাওঁতে তেখেত মোক ভুল দিয়ে। মই থানালৈ যাবলৈ ওলাওঁতে আকৌ সি আহি চোকা অস্ত্ৰপাত লৈ মোৰ টিভিটো কেবুলডাল কাটিছে, মোৰ যিটো অফিচ ঘৰ কাৰেণ্টটো কাটিছে, কাটি মোৰ মানুহজনীলৈ খেদি গৈছে। খেদি যোৱাৰ পাছত মই আকৌ ছাৰলৈ ফোন কৰিলো, ছাৰ মই এতিয়া যাব ওলাইছিলো থানালৈ, গতিকে আকৌ সিদা দাসে আহি এইখিনি কৰিছে। লগত ছাৰহঁত ঘূৰি আহিলে, কিন্তু তাক বিচাৰিলে তাক নাপালে। মই পুলিচৰ থানা গাড়ীতে উঠি মই 9:30 বজাত থানাত পাইছোগে। গৈ মই এজাহাৰ লিখিছো, এজাহাৰ লিখি মই দি মেলি কৰোঁতে মোৰ 11:30 হৈছে। তেতিয়া মই ছাৰকো কৈছো, ছাৰ মই এতিয়া নিৰাপত্তাহীনতা ভুগিছো, মোক এতিয়া সহায় কৰিব লাগে। তেতিয়া আমাৰ যিটো VDP পাৰ্টি আছে, VDP পাৰ্টিলৈ ছাৰে ফোন কৰিছে যে আমিও যাম, গতিকে আপোনালোকে গাঁও প্ৰধানক অলপ সহায় কৰক। ইতিমধ্যে মই আহি পাইছোহি, মোৰ পদূলিমুখত আমাৰ VDP পাৰ্টিটোৰ দলটো বহি আছে। তাৰপিছত তেখেতলোকক মই একাপ চাহৰ ব্যৱস্থা কৰিবলৈ লওঁতে VDP পাৰ্টিৰ গাঁৱলৈ শিলগুটি নিক্ষেপ কৰিছে। VDP পাৰ্টিৰ গাঁৱলৈ কি শিলগুটি নিক্ষেপ কৰিছে ন? শিলগুটি নিক্ষেপ কৰিছে। তাৰপিছত VDP পাৰ্টিটো মই ভিতৰত আছো, মোক কৈছে যে দাদা শিলগুটি মাৰিছে, মোৰ ভিতৰলৈ সোমাই আহিলে। ভিতৰত সোমাই আহি তাৰপিছত মই চাহকাপ সিহঁতে মুখত ল'বলৈ লওঁতে মোৰ ঘৰত, মোৰ দাদাৰ ঘৰত, মোৰ ঘৰত শিলগুটি কিলা বৰখিছে যেনিয়ে তেনি। তাৰপিছত লগত আমাৰ VDP পাৰ্টিৰ ছেক্ৰেটাৰীও ফোন কৰিছে, ময়ো ফোন কৰিছো OC ছাৰলৈ আৰু আমাৰ CO ছাৰলৈ ফোন কৰিছো। ছাৰে কৈছে আমি গৈ আছো, আপুনি অকণমান VDP পাৰ্টি কৈছে অকণমান তেখেতক সুৰক্ষা দিয়ক। তাৰ পাছতে 1টামান বজাত ছাৰ আহি পালেহি। ছাৰ অহাৰ পাছতে শিলগুটি নিক্ষেপটো অকণমান বন্ধ হ'ল। তাৰপৰা ছাৰে এই 1:30 বজাৰ পৰা 3:30 বজালৈকে আমাৰ ৰাস্তাতে VDP পাৰ্টিৰ সৈতে সেইজনৰ লগত খেদাখেদি হৈ আছে। এতিয়া বৰ্তমান সিদা দাস পলাতক নেকি? মই সেইটো ক'ব নোৱাৰিম। কাৰণ সিদা দাস মোৰ ঘৰৰ কাষৰ ল'ৰা। যদি মই গিফ্টটো নিদিলো হয়, কিন্তু মোক কি আৰু ব্যৱস্থা এটা ল'লে হয়। কাৰণ গিফ্টটো মই নিদিয়া আগতে তেখেতে গম পালে যে তেখেতলৈ এটা গিফ্ট আহিছে বুলি। জানিব পোৱা মতে সিদা দাসৰ ঘৰলৈ গাঁৱৰ মানে ৰাইজসকল অহা যোৱা নকৰে, কথাটো কিমান সত্য? সমাজৰ নীতি মানে তেওঁলোকে সমাজৰ তেনেকুৱা এটা হয় বা মাজে সময়ে হৈ থাকে। তাৰ পাছতে তেনেকুৱা আকৌ সংশোধনীয় হোৱাৰ পাছত আকৌ আহে, আকৌ তেনেকুৱা ধৰণে এইটো সমাজ নীতিত থাকে। আৰু সমাজ নীতিটো বেলেগ বস্তু, আমাৰ সেইটো বেলেগ বস্তু, আইনৰ বস্তুটো বেলেগ বস্তু। সমাজ নীতিটো সমাজ নীতিতে থাকে বাৰু। পৰৱৰ্তী সময়ত এই সিদা দাসৰ বিৰুদ্ধে আপোনালোকে কি ব্যৱস্থা ল'ব এতিয়া? ব্যৱস্থাটো এইটো প্ৰশাসনে ল'ব বা এইটো ৰাইজৰ ওপৰত মই বতাইছো। মোক লাগে সুৰক্ষা। মই গামোচাখন দিব নালাগিছিলে, কিন্তু মই দিছো নিৰ্দেশ মৰ্মে। সেইটো আপোনাৰ কৰ্তব্যটো মই পালন কৰিছো। কৰ্তব্যটো যদি পালন কৰি যদি মোৰ অপৰাধ হৈছে, মোৰ যদি শাস্তি হৈছে, সেইটো কাৰণে মই বিনম্ৰভাৱে মই আমাৰ মুখ্যমন্ত্ৰী ছাৰলৈ অনুৰোধ, মোৰ 10-9 বছৰ এজনী ছোৱালী আছে, মোক অকণমান সুৰক্ষা লাগে আৰু মোৰ ব্যৱস্থাটো অকণমান ভালদৰে কৰি দিলে। কাৰণ মই নিজে কৰিম বুলি কৰা নাছিলো। বুজি পাইছো বাৰু। আপুনি তেওঁলৈ অহা পঢ়াটো আপুনি একো গম পোৱা নাছিল ন আগতীয়াকৈ? নাই পোৱা। কিন্তু মই লিষ্টখনৰ মতে ফোন কৰিছো, তেখেতৰ মেছেজে ফোনটো ৰিচিভ কৰিছে। আপুনি পুনৰ মুখ্যমন্ত্ৰীলৈ কিবা আহ্বান জনাব নেকি? পুনৰ মই আহ্বান এটাই জনাম, মই লিষ্টখন কোনে বনাইছে মই সেইটোও নাজানো, কিন্তু লিষ্টখন আহিছে ওপৰৰ পৰাহে। ওপৰৰ পৰানো কোনে দিছে মই সেইটোও নাজানো, কিন্তু চাৰ্কুলৰ পৰা লিষ্টখনে আৰু গিফ্টখিনিয়ে আমাৰ 3জন গাঁওবুঢ়াৰ মাজত মোৰ ঘৰতে কাৰ্টনটো থৈছে। মোৰ ঘৰৰ পৰাই 3জন গাঁওবুঢ়াই আমি ডিষ্ট্ৰিবিউট কৰি আছো। মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এটাই অনুৰোধ, ইয়াত কোনে ক'ত কি ভুল হৈছে আমি নাজানো, কিন্তু আমাৰ গাঁও প্ৰধানসকলক অকণমান ৰক্ষা দিয়ক। এইটো মোৰ গাঁৱতে হোৱা নাই, বিভিন্নতে হৈছে। যেনে মোৰতো অকণমান বেছি জটিলতা হৈছে। এই জটিলতাৰ মাজত আমি দিনে ৰাতিয়ে কাম কৰিছো। আমাৰ এজাক বৰষুণ দিলে ঘৰত থাকিবলৈ ঘৰ নাই, তথাপিতো কাম কৰিছো। কাৰণ আমি ৰাইজক কাম কৰিবলৈ ওলাই আহিলো। মাজ ভাগত মোৰ এইটো হৈছে, যাতে আৰু ভৱিষ্যতে এনেধৰণে নহওক, ভাল পদক্ষেপ এটা ল'ব লাগে। নমস্কাৰ হ'ব। ব্যুৰ' ৰিপৰ্ট, অসম লাইভ 24।